সেই দোস্ত আজি সৰু মাছ খাবৰ মন গৈছে, বহুত দিন হ'ল খোৱা নাই। আজি সৰু মাছ ফ্ৰাই কৰি আছোঁ, টাৱাত ফ্ৰাই কৰিছোঁ। তেল কেৰাহীত ফ্ৰাই কৰিলে বেছি তেল হৈ গ'লে খাবৰ মন নাযায়, সেইকাৰণে টাৱাত ফ্ৰাই কৰি আছোঁ। এটা এটাকৈ পাল্টি কৰি আছোঁ। এইটো হৈছে আপোনাৰ মোৱা মাছ, মোৱা আছে, নিচলা আছে, চব মিক্স আছে আৰু এনেকৈ ফ্ৰাই কৰি লৈছোঁ। এতিয়া মাছ ফ্ৰাই হৈ আছে আৰু ইয়াতে মই ফ্ৰাই কৰিম এতিয়া ড্ৰাই ফ্ৰাই বনাম পক। এইটো গাৰ্লিক দি দিলোঁ, পক ড্ৰাই ফ্ৰাই বনাই আছোঁ। এতিয়া পিঁয়াজ দি দিলোঁ ৰাউণ্ডকৈ, পক ড্ৰাই ফ্ৰাই বনাম। ইয়াতে দি দিওঁ গাহৰি, ইয়াতে বেলেগ একো মছলা নাই, অকল অকণমান হেৰি দিছোঁ, ৰেড চিলি দিছোঁ, কাৰণ মই স্পাইচি খাই ভাল পাওঁ। বন্ধুসকল, ইয়াত চল দিলোঁ, জাষ্ট 5 মিনিটমান এনেকৈ ফ্ৰাই কৰি থৈ দিম। মোৰ মাছ ফ্ৰাই হৈ গ'ল বন্ধুসকল, দেখিছে বহুখিনি হৈ গ'ল। এজন মানুহ বহুখিনি হৈ গ'ল। এই গাহৰি ড্ৰাই ফ্ৰাই হৈ গ'ল, বঢ়িয়া ধুনীয়া গোন্ধ ওলাইছে। আপোনালোকে শুঙি চাওক গোন্ধটো অলপ, কি টেষ্টি গোন্ধ ওলাইছে নহয়। শুঙি চালেও গম পাব আপোনালোকে, শুঙি চালে ক'ত নাপাব, অকণমান টেষ্ট কৰিব আহি যাওক মোৰ লগত। ভাত খাব টাইম হৈছে, বাগানৰ পৰা অলপ জলকীয়া ছিঙি লওক। এখন হৈছে গছ গছনি আমাৰ, এই আছে জলকীয়া গাছ। জলকীয়াবিলাক কি কৰে জানেনে? চৰাই চিৰিকটিয়ে খাই চেচ কৰে। কিবা জলকীয়া খায় চৰাইটো, আহে আৰু জ্বলা খাই দিয়ে। সৰু সৰু জলকীয়া চাওকচোন, কি টিকিট টিকিট জলকীয়া, কিন্তু জাৰ ইয়াৰ এনেকুৱা জাৰ নহয়, আচৰিত জাৰ। পকা চালা, পকা পকা লাল। সেই দোস্ত মোৰ খানা ৰেডি। এয়া চালাড, ইয়াতে মিক্স ভাজি এটা বনাইছোঁ জলকীয়া দি। এইটো হৈছে মাছৰ চব্জি, এইটো হৈছে সৰু মাছ, এইটো হৈছে গাহৰি। ভাতটো খাব লাগে, টাইমো বেছি হৈ গ'ল। জয় মা কামাখ্যা। মাছৰ চব্জিটো আৰম্ভ কৰা গোটেই। মাছৰ চব্জি, মাটি আলু, কাঠ আলুটো খাই লওঁ, তাৰপিছত ক'ব আপোনালোকক। জয় মা কামাখ্যা। টেষ্টি হৈছে, কিন্তু মোৰ কাৰণে আৰু জ্বলাটো কম আছে। এইটো আপোনাৰ ডাঙৰ মাছ। টেষ্টি।
গাহৰিটো ক'বাই নালাগে আৰু এক্সিলেণ্ট এক্সিলেণ্ট বহুত দিন খোৱা নাছিলোঁ বেলেগ বেলেগ কিবা কিবি খাই থাকোঁ তেতিয়া এই যাওক বিহল গুচি আছো বিহল গুচি আছো জ্বলা সবচেয়ে মাছটো বেশি ভালো লাগছে গাহরির জ্বর কবাই নালাগে কিন্তু এপিনো জ্বলা খালি জ্বলা অকলে অকলে বস্তু ৰেডি কৰি বনাই খোৱা টাইম লাগি যায় কি নহওক ভাবিছিলোঁ হোটেল খাই আহিম নিজে ঘৰত বনাই খোৱা যিটো টেষ্ট যিটো মজা সেইটো বাহিৰত ক'ত পাব আপুনি মোৱা মাছটো কিন্তু বহুত দিনৰ মূৰত খালোঁ একচুৱেলি টাইম বহুত লাগে না আনো চাফা কৰা কিবা কৰা বহুত টাইম কাৰণ তোমাৰ তেলত ডুবাই কিনে ভাজা নাই তেলত ডুবাই ভাজিলে তাৰ যিটো সোৱাদ সেইটো নাপায় এনেকৈ আপুনি কম তেলত ফ্ৰাই কৰিবচোন তাৰ টেষ্টটোৱে বেলেগ সবজি ঠান্ডা নিয়ে সবজিটা খাই টেস্ট ভালো
আপোনালোক বাৰ বাৰ কৈ থাকোঁ, ভালে পায় নে বেয়াই পায় নাজানো। ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ কৰিবচোন, ছাবস্ক্ৰাইব কৰিব। কিবা বেয়া পাইছে যদি লিখি কিনে ক'ব, ভাল পাইছে যদিও ক'ব কিবা কিবি। মোৰতো ভাল লাগে। ভাল পালেও ক'ব, বেয়া পালেও ক'ব, তেতিয়া মানুহে গম পাব, মই গম পাম, যি চাৰিটাও গম পাব, বুজি পাব। নহ'লে মই বনাই আছোঁ, পঠাই আছোঁ, কিন্তু একো খবৰেই নাপাওঁ। আপোনালোকৰ মৰম নাপালে মই কেনেকৈ কাম কৰিম? আপোনাৰ মৰম লাগিব না। এইটো চাওক না, কিমান টিকলি মানে, কিন্তু কাণ গৰম কৰি দিয়ে। ইমান জ্বলা জলকীয়াবোৰ চৰাইবিলাকে কেনেকৈ খায়? গছৰ জলকীয়া থাকিবই নিদিয়ে, পকিবই নিদিয়ে। গছৰ তলত আহি কিনে লুকাই থাকে। কিছু টেষ্ট মানে এক্সেলেন্ট টেষ্ট লাগছে। এনেকৈ নহ'ব, মই আৰু ভাত ল'ব লাগিব বন্ধুসকল, বেছি দেৰি নকৰোঁ। গতিকে বস্তুখিনি খোৱাদে মোক আৰু ভাত লাগিব। গতিকে আপোনালোক ৰখাই নাথাকক, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আপোনালোকেও ভাত খাই লওক, খোৱা নাই যদি। কিন্তু মোৰ খানা বহুতে টেষ্টি, বহুতে স্বাদিষ্ট। কি ক'ম মই আৰু ভাত ল'ব লগা বাধ্য হৈ গ'লোঁ। গতিকে ভাত ল'ব লাগিব, ভাত খাব লাগিব। গতিকে আপোনালোকে বেয়া নাপাব।